নমস্কাৰ ডেমক্ৰেসি লাইভৰ বিশেষ অনুষ্ঠান ডেমক্ৰেটিক ডিছকাশ্যনলৈ স্বাগতম আৰু ৰাজনীতিৰ এইখিনি সময়ত এই উত্তপ্ত সময়ত আমি ৰাজনীতিৰ খবৰে দিব লাগিব আৰু আমি এতিয়া পূব গুৱাহাটী সমষ্টিত আছোঁ আৰু পূব গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্যতম শক্তিশালী দাবীদাৰ প্ৰাৰ্থিত্বৰ শক্তিশালী দাবীদাৰ অসীমা বৰদলৈ বাইদেউ আমাৰ লগত আছে আৰু অসীমা বৰদলৈ বাইদেৱে বিগত বহু দশক জুৰি দলটোৰ আছে আৰু অসীমা বৰদলৈয়ে এই দলটোত থকাটোৱে ডাঙৰ কথা নহয় কিন্তু সেইগৰাকী গোপীনাথ বৰদলৈ যি গোপীনাথ বৰদলৈয়ে অসমক গ্ৰুপিঙৰ সময়ত সেই পাকিস্তানৰ সৈতে অন্তৰ্ভুক্ত হোৱাৰ বচাইছিল সেইগৰাকী গোপীনাথ বৰদলৈৰ ঘৰৰ এগৰাকী সদস্য গতিকে এই পৰিয়ালটোৰ এটা ঐতিহ্য আছে অসমৰ প্ৰতি অৱদান আছে গতিকে এই নিৰ্বাচনৰ সময়ত প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত নিশ্চিতভাৱে শক্তিশালী দাবীদাৰ হোৱাটো সংবাদ মাধ্যমে উল্লেখ কৰাটো এটা বিশেষ চৰ্চিত বিষয় হোৱাটো এটা স্বাভাৱিক কথা স্বাগতম জনাইছোঁ আপোনাক আৰু প্ৰাৰ্থিত্ব বিচাৰিছে আৰু বিগত সময়ছোৱাত আপুনি দলৰ হকে নিশ্চিতভাৱে কাম কৰি আহিছে প্ৰাৰ্থিত্ব বিচৰাৰ ক্ষেত্ৰত আপুনি নিজকে কিমান দূৰলৈকে যোগ্যতা ক্ষেত্ৰত কোনটো মাপকাঠিত ৰাখিছে আপুনি যোগ্যতা সেইটো ডেফিনেটলি মোৰ কোৱাৰ কথা নহয় প্ৰথমতে সেইটো পাৰ্টি হাইকমাণ্ড জানে আমাৰ কংগ্ৰেছ দলটো আমি পাৰ্টি হাইকমাণ্ডৰ নিৰ্দেশ মতে চলোঁ আখৰে আখৰে আমি মানো আৰু তেওঁলোকে যদি চালি জাৰি চাই যিখিনি ছাৰ্ভে ৰিপৰ্টে হওক বা গ্ৰাউণ্ড ৰিয়েলিটি তেওঁলোকে যদি চালি জাৰি চায় তেখেতে হাইকমাণ্ড যদি ভাবে যে মই প্ৰাৰ্থিত্ব পাব লাগে দলৰ কাম কৰিব লাগে ৰাইজৰ মাজত সোমাব লাগে ৰাইজৰ কাম কৰিব লাগে তেতিয়া মোক নিশ্চয় তেওঁলোকে মোক প্ৰাৰ্থিত্ব দিব আৰু যিহেতু মই দলৰ হৈ সদায় কাম কৰি আহিছোঁ দল বিৰোধী মই কেতিয়াও একো কাম কৰা নাই আৰু ৰাইজৰ মাজত যিমান পাৰোঁ যিমান মোৰ ক্ষমতা আছে সেই এনেকৈ সোমাইছোঁ আৰু মই যথেষ্টখিনি আশাবাদী যে মই সুযোগ পালে মই ৰাইজৰ কাম কৰিব পাৰিম যোগ্যতা মানে আমি এই কথাতে সুধিছিলোঁ যে এটা দলৰ প্ৰতি এই কৰ্মীগৰাকীৰ সেই নেতাগৰাকীৰ যিটো অৱদান সেইটোৱে হ'ল তেওঁৰ যোগ্যতা গতিকে দলৰ প্ৰতি প্ৰকৃত জাষ্টিছ কৰি অহা বুলি আপুনি আত্মবিশ্বাসটো আছে আপোনাৰ হয় আছে নিশ্চয় আছে কাৰণ যিহেতু এনেকুৱা এটা পৰিয়ালত জন্ম হৈছোঁ আৰু মোৰ দেউতাও 10 বছৰ পূব গুৱাহাটী সমষ্টিৰ বিধায়ক আছিলে 1 বছৰ দিছপুৰ সমষ্টিৰ বিধায়ক আছিলে আৰু নিজেও এগৰাকী কাউন্সিলৰ আছিলোঁ 2013 আৰু 2018লৈকে তেতিয়া বহুতখিনি মই কাম কৰিবলৈ বা কাম শিকিবলৈ মই সেইখিনি সুযোগ পালোঁ তো গ্ৰাউণ্ড ৰিয়েলিটি যিহেতু আছে বা গ্ৰাছৰুট লেভেল কানেকশ্যন যেতিয়া আছে মানুহখিনিৰ লগত সেইকাৰণেহে মই আগবাঢ়ি আহিছোঁ আৰু বিধায়ক হ'ব বিচাৰিছে এইকাৰণে নিশ্চয় নহয় যে বিধায়িকা অসীমা বৰদলৈ এই বুলি মানুহে জানিব লাগে নিশ্চিতভাৱে এনেকুৱা লক্ষ্য বা এনেকুৱা চিন্তা আপোনাৰ আছে যে পূব গুৱাহাটী সমষ্টি যিটোৰ বাবে প্ৰাৰ্থিত্ব বিচাৰিছে সেই সমষ্টিটোৰ হকে হয়তো আপুনি আৰু কিবা কৰিব বিচাৰে হয়তো বিগত সময়ছোৱাত সেই কামবিলাক কিছু হৈ উঠা নাই তো কোনখিনি চিন্তা মূলতঃ যে পূব গুৱাহাটী সমষ্টিক মই এই এনেকুৱা এটা ৰূপ দিব বিচাৰোঁ এইবিলাক চিন্তাৰ কাৰণেহে মই বিধায়ক হ'ব বিচাৰিছোঁ হয় ভাল এটা প্ৰশ্ন কৰিছে পূব গুৱাহাটী সমষ্টিত মই দেখিছিলোঁ যেতিয়া দেউতা 2006 আৰু 2011ত তেখেত বিধায়ক আছিলে তেতিয়া দেখিছিলোঁ শুনিছিলোঁ নিজেও জাগাবিলাকত গৈ নিজ চকু দি দেখিছিলোঁ অনুভৱ কৰিছিলোঁ খোৱাৰ পানীৰ সমস্যা বহুত বেছি আৰু 5 বছৰত খোৱা পানীৰ সমস্যাৰ কাৰণে মই নকওঁ যে বেলেগ একো হোৱা নাই কিছু ৰাস্তা কৰিছে চৰকাৰে কৰিছে আমাৰ বিধায়কে কৰিছে কিন্তু খোৱাৰ পানীৰ বিষয়ে যোনটো এটাইতকৈ মূল সমস্যা জটিল সমস্যা মানুহে ৰাতি 2টা বজাৰ পৰা ৰখি থাকিব লাগে মহিলাখিনিয়ে ঝৰ্ণাত গৈ পেলাই ৰখি থাকিব লাগে বা কিবা যদি ৱাটাৰ ছাপ্লাই কিবা যদি পইণ্ট আছে বহুত পাহাৰৰ পৰা ৰাতি 2টা বজাত আহি ৰখি থাকিব লাগে সেইখিনিৰ কাৰণে কিন্তু 5 বছৰত একো এটা নট ইভেন আ ছিংগল 1% তাতে কিছু একো বস্তুৱে আগ নাবাঢ়িলে ৰিগাৰ্ডিং ৱাটাৰ ছাপ্লাই ইজ কনচাৰ্ণ চ' সেইটো খুব মোৰ কাৰণে সেইটো খুব মূল সমস্যা বা একেবাৰে অন্তৰৰ পৰা মই সেইটো ফিল কৰোঁ যে যিহেতু ময়ো এগৰাকী মহিলা আৰু সেইবিলাক আছে আৰু ৰাস্তা ঘাটৰ কাম আছে এনেকুৱা নহয় যে 5টা বছৰত বহুত তেখেতসকলে কাম কৰিব পাৰিছিলে এতিয়া বিধায়ক পুঁজিও বহুত বেছি হৈ গ'ল কংগ্ৰেছৰ থাকোঁতে তেতিয়া বিধায়ক পুঁজিও কম আছিলে এতিয়া বিধায়ক পুঁজি বেছি হ'ল তেখেত 2টা বিভাগৰ শক্তিশালী মন্ত্ৰী হয় সেই হিচাপে কিন্তু তেখেতে যিখিনি কৰিবৰ কাৰণে তেওঁৰ ক্ষমতা আছিলে ৰাইজৰ মাজত সোমাব লাগিছিলে সেইখিনি কিন্তু দুখৰ অৱস্থা যে সেইখিনি আমি দেখা পোৱা নগ'ল এইটো মোৰ কথা নহয় এইটো ৰাইজৰ কথা ঠিক আছে আৰু
পুনৰবাৰ সেই কথাতে আমি পুনৰাবৃত্তি কৰিছোঁ যে গোপীনাথ বৰদলৈৰ ঘৰৰ হিচাপে বা আপোনাৰ ব্যক্তিত্ব হিচাপে বা বিগত সময়ছোৱাত আপুনি কোনো ধৰণৰ বিতৰ্কত নোসোমোৱাকৈ দলৰ নিষ্ঠাবান নেতা হিচাপে আপুনি নিশ্চিতভাৱে প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত 1 নম্বৰ থকা উচিত। কিন্তু কেতিয়াবা এনেকুৱা হয় নেকি যে হঠাৎ কোনোবা মানুহ যোগদান কৰে, আমি বেলেগ বেলেগ দলতো দেখা পাই আছোঁ, আপোনালোকৰ দলতো দেখিছোঁ এই সময়ত বিভিন্ন দললৈ গৈ আছে, পদত্যাগ কৰি আছে, তো বেলেগ মানুহ হঠাৎ আদৰি লৈছে, 5 বছৰ ধৰি দশকৰ পিছত দশক ধৰি কাম কৰি অহা মানুহবিলাক বঞ্চিত হৈছে। তো সেই ক্ষেত্ৰত আমি বিতৰ্কিত উত্তৰ নিবিচাৰোঁ, আপোনালোকক এইখিনি সময়ত তেনেধৰণৰ পৰিৱেশত ঠেলি দিব বিচৰা নাই। তথাপিতো আপুনি কি অনুভৱ কৰে যে যোগ্যজনে, যিসকলে দলৰ হকে সেই নিষ্ঠাবানভাৱে কাম কৰি হয়, তেওঁলোকে উচিত সময়ত উচিত পুৰস্কাৰ পোৱাৰ এটা সম্ভাৱনাটো জাগ্ৰত হৈ থকা উচিত? এনেকুৱা কেতিয়াবা দেখিবলৈ পায়, কাৰণ কেতিয়াবা যোনগৰাকী প্ৰাৰ্থী বা কেণ্ডিডেট বহু বছৰৰ পৰা লাগি আছে, কেতিয়াবা নাপায়, মনত দুখ লাগিব, হতাশ হয়। আৰু অকল তেখেতৰ নহয়, কাৰণ তাতে বহুত আমাৰ ৱৰ্কাৰ্ছ, আমাৰ পাব্লিকো জড়িত হৈ থাকে। অকল যে সেই পাৰ্টিকুলাৰ কেণ্ডিডেটজনৰ কিবা আশা নিৰাশা হ'ল সেইটো নহয়, বহুত ৱৰ্কাৰ্ছে যিহেতু তেওঁ কামত লাগি আছে, ৱৰ্কাৰ্ছখিনিও লগত লৈহে কাম কৰিব পাৰিব বা পাব্লিকখিনি লৈহে কাম কৰিব পাৰিব। হতাশ হ'লে সেইটো ডেফিনেটলি থাকিব। আৰু সেইকাৰণে পাৰ্টীয়ে নিশ্চয় সেইখিনি যিখিনি সদায় লাগি আছে, নতুনকৈ যোনে আমাৰ দলত নতুনকৈ আহিছে, আমি খুব ভাল পাইছোঁ। আমাৰ দল যিমানে মানুহ আহে তিমানে আমি ভাল পাওঁ, তাতে সক্ৰিয় হ'ব, এক্টিভ হ'ব। মানুহৰ আমাৰ দলৰ প্ৰতি বিশ্বাস আছে কাৰণে আহিছে যে কিবা এটা যে আমাৰ ভৱিষ্যতখন, আমাৰ অসমখন ভালকৈ এখন পৰিৱৰ্তনৰ বা এখন দেশ হিচাপে বা ৰাজ্য হিচাপে আগবঢ়াই লৈ যাব পাৰিব কংগ্ৰেছ দলে, সেইকাৰণে মানুহ আহিছে আমাৰ ওচৰলৈ। সেইকাৰণে সেইখিনি তেওঁলোকে আহক, কংগ্ৰেছৰ সংগঠন কি হয়, কংগ্ৰেছৰ আইডিঅ'লজি কি হয়, কংগ্ৰেছে কি লৈনো মানুহৰ মাজত সোমাই, বিশেষকৈ দুখীয়া দৰিদ্ৰৰ লগত কংগ্ৰেছ দল সদায় আছে, ভৱিষ্যতো থাকিব। সেই আইডিঅ'লজিবোৰ শিকক, অলপ সময় লাগে, তাৰপিছত তেওঁলোকে নিজৰ হয়তো প্ৰাৰ্থিত্ব দাবীদাৰী কৰিব পাৰিব। আৰু এইবিলাক বস্তু চালি জাৰি চাইহে আমাৰ হাইকমাণ্ডে টিকট দিব। নিশ্চিতভাৱে। আৰু যদি আমি 33% আসন সংৰক্ষণৰ বিভিন্ন কথা কওঁ, কংগ্ৰেছ দলে বিভিন্ন সময়ত এই কথা উত্থাপন কৰিছিল, কিন্তু আজিলৈকে এইবিলাক কাৰ্যকৰী হোৱা নাই। সেইটো এনেদৰে কথা যে বিধেয়ক উত্থাপন হওক, কাৰ্যকৰী হওক নহওক, কিন্তু আমি যে এই যে নাৰীক মৰ্যাদা, সম অধিকাৰ দিয়াৰ কথা কওঁ, যে এই প্ৰাৰ্থিত্বৰ ক্ষেত্ৰতো দলসমূহে কিন্তু আমি দেখা পাওঁ, যদি 100জন তালিকা ঘোষণা কৰিছে, ক'ৰবাত এটাহে ক'ৰবাত এগৰাকী মহিলা প্ৰাৰ্থী। গতিকে মহিলাসকলক কেৱল নাৰী দিৱসৰ দিনা বক্তৃতা দি যে নাৰীসকলৰ অধিকাৰ সুৰক্ষিত কৰিব লাগে, সেই বক্তৃতা দিলেই নাৰীৰ অধিকাৰ সুৰক্ষিত হৈ যায় নে? এইবিলাক ক্ষেত্ৰত প্ৰেক্টিকেলিও কিছুমান আমি সিদ্ধান্ত ল'ব লাগে যে নাৰীকো আমি, নাৰী শক্তিকো আমি প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত আমি কি প্ৰণালী কৰিব নালাগে? চাওক, এতিয়া যোনটো আমি 50% ৱুমেন্স ৰিজাৰ্ভেশ্যনৰ কথা কৈছিলোঁ, এইটো বাৰু পাছ হোৱা নাই, 33 চৰি, সেইটো আমাৰ সোনিয়া গান্ধী ডাঙৰীয়াৰ নেতৃত্বতে হৈছে। আৰু আমাৰ হাইকমাণ্ডে সেইখিনি নিশ্চয় যত্ন কৰিছে, য'ত আমাৰ মহিলা কেণ্ডিডেট আছে, এপ্লাই কৰিছে, তেওঁসকলক দিয়া হৈছে, নিদিয়া নহয়। ইতিমধ্যে 6-7 গৰাকীমান ইতিমধ্যে পাইছে, আৰু আজি কালিৰ ভিতৰত হয়তো ছেকেণ্ড লিষ্ট ওলাব, তাৰপিছত থাৰ্ড লিষ্টটো ওলাব। নিশ্চয় সেইখিনি আমাৰ পাৰ্টীয়ে সদায়, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াও সদায় মহিলাক আগবঢ়াই দিছে, মহিলা সবলীকৰণৰ কথা কৈছে, মহিলাক সুযোগ দিছে। কেতিয়াও আমি কিবা তেখেতসকল উইক বা কিবা বাধা থাকিব পাৰে সেনেকৈ ভবা নাই। আৰু যিমানে কংগ্ৰেছ দল ৰাইজৰ মাজত সোমাব, তিমানে মহিলাই প্ৰাধান্য পাব। আৰু নিজকে এগৰাকী নাৰী শক্তি হিচাপে বা এগৰাকী মহিলা ৰাজনীতিক হিচাপে আপুনি কোনটো দিশত চাব বিচাৰে বা কোনটো দিশলৈ লৈ যোৱাৰ এটা পৰিকল্পনা আছে, যে মই এইবিলাক কাৰণতে এই ৰাজনীতিত আছোঁ, যদি আমি অতীজৰ বিভিন্ন নেত্ৰীসকলৰ কথা চাবলৈ যাওঁ? কোনগৰাকীক মানে প্ৰশ্নটো? আমাৰ যিসকলে অৱদান যোগাই আহিছে আমাৰ মহিলা ক্ষেত্ৰত, মহিলা মুখ্যমন্ত্ৰীও হৈছিলে আনোৱাৰা টাইমৰ আপোনালোকৰ দলৰ, বা অন্যান্য আৰু কিছুমান বহুত নেত্ৰী আছে। তো আপোনাৰ এনেকুৱা লক্ষ্য আছে নেকি যে মই এই ধৰণে এটা জনাজাত হ'ব বিচাৰোঁ, বা এটা মই প্ৰতিষ্ঠিত হ'ব বিচাৰোঁ, বা মোৰ এনেকুৱা এটা ৰাইজে মোৰ কামেৰে জানক, বা সেই সুযোগটো পালেহে কামটো কৰিব? নিশ্চয় এনে মানসিকতা এটা ছাৰাউণ্ডিঙত এনেকুৱা মনত, অৱচেতন মনত এনেকুৱা চিন্তা এটা নিশ্চয় থাকিব। সেনেকুৱা চাবলৈ গ'লে বহুত আছে। ইন্দিৰা গান্ধীৰ ডাঙৰীয়াৰ পৰা যদি আমাৰ বুৰঞ্জী চাওঁ, কনকলতা, বহুত আছে। কেনেকুৱা ৰোল মডেল হিচাপে মোৰ সেনেকুৱা নাই। ডেফিনেটলি মই ইন্দিৰা গান্ধীক, তেখেত মোৰ আইডল হ'বই ডেফিনেটলি মহিলা হিচাপে। কিন্তু মহিলা এগৰাকী কি হ'ব লাগে? কামতো দক্ষতা হ'ব লাগে, আৰু অলপমান মৰমীয়াল মানৱতাও থাকিব লাগে। সেয়ে হ'ল মহিলাৰ পৰিচয়। কাৰণ মহিলা শক্তিয়ে, এগৰাকীহে ঘৰখন ধৰি ৰাখিব পাৰে।
আৰু শক্তিশালী বনাব পাৰে, ভেটিটো গঢ়ি তোলে। সেইকাৰণে অকল ৰাজনীতিত থাকিলেই যে খালি কাম কাজ নহয়, কিন্তু সম্পূৰ্ণ শ্বি শ্বুড বি এ কমপ্লিট পাৰ্চন, যে কামো কৰিছে, অলপ মানৱতাও আছে, মৰমীয়ালো আছে, মানুহৰ অন্তৰখন যাতে চুই যাব পাৰে, সেনেকুৱা এগৰাকী মহিলা হ'ব বিচাৰিছোঁ। সকলো দিশৰ পৰা যদি ধৰক যিকোনো অনুষ্ঠানতে যদি মোক মাতে, মই যাম, তেওঁলোকৰ লগত থাকিম, তেওঁলোকৰ বুজ ল'ম, তেওঁলোকৰ ভাৱচিন্তাৰ লগত যাতে মোৰ ভাৱচিন্তাটো মিলি থাকে। তো সেনেকৈ মই মহিলাসকলৰ মাজত সোমাব খুজিছোঁ, আৰু নিশ্চয় মই সেইখিনি যদি দলে মোক সেইখিনি সুযোগ দিয়ে, মই সেনেকুৱা এগৰাকী নেতা বা নেত্ৰী হিচাপে মই দলত থাকিবলৈ বিচাৰোঁ। ঠিক আছে, আপোনাক নুসুধোঁ আমি যে কাৰ চৰকাৰ হ'ব, কাৰণ কংগ্ৰেছৰ এগৰাকী নিষ্ঠাৱান সৈনিক হিচাপে আপুনি কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি ক'ব। এতিয়া বিজেপি চৰকাৰ কিয় নানিব এইবাৰ, বা বিজেপি চৰকাৰৰ প্ৰতি ৰাইজে কিয় ভোট নিদিব? আপোনাৰ ব্যাখ্যা, বা কংগ্ৰেছৰ এগৰাকী নিষ্ঠাৱান সৈনিক হিচাপে কি ব্যাখ্যা হ'ব আপোনাৰ? বিজেপিক ভোট নিদিব কাৰণ কিমান আৰু ফাঁকি দি থাকিব, এটা সীমা আছে। চ' য'তে গৈছোঁ সেইটোকে কৈছে যে বাইদেউ আমি বুজিছোঁ এতিয়া নিৰ্বাচন আহিছে, আজি ধৰক ৩-৪ মাহ বাৰৰ পৰা তেওঁলোকে আঁচনিবিলাক দিছে। যিসকল BPL কেটেগৰী মানুহ আছে বা লোৱাৰ মিডল ক্লাছ মানুহ যিখিনি আছে, যিখিনিয়ে মানে আঁচনিৰ কাৰণে এপ্লাই কৰিছে, আঁচনি দিছে হয়, আজি 4.5 বছৰ একো নকৰিলে, এতিয়া 2-3 মাহৰ আগতে আঁচনিবিলাক দিছে, তাকো আঁচনিবিলাকৰ মাজতো ভালকৈ বিতৰণ হোৱা নাই। যিসকল তেওঁলোকৰ বহুতে পোৱা নাই, আৰু যিসকল তেওঁলোকৰ দলৰ কৰ্মী আছে, তেওঁলোকৰ পৰিয়ালৰ মাজতে কোনোবাই বায়েকে পাইছে, ঘৈণীয়েকে পাইছে, আইতাকে পাইছে, জেঠাইকে পাইছে, তেওঁলোকৰ মাজতে ভাগ বিতৰণ হৈছে, একেবাৰে হোৱা নাই। মই এইটো কথা কোৱা নাই যে 100% একো পচিবল কাৰেক্ট কৰিব পৰা সম্ভৱ নহয়, কিন্তু আমি যেতিয়া দিছিলোঁ, আপুনি খাদ্য সুৰক্ষা কাৰ্ডখনে কওক বা আমি যিবিলাক আঁচনি দিছিলোঁ, আমি সূতা, কম্বল, যিবিলাক আমি আঁচনি দিছিলোঁ, মামনি, নবৌ, মাজনী, আমি সকলো আমি এটাই চাইছিলোঁ, যিসকল BPL কেটেগৰী মানুহ, যিসকল দুখীয়া মানুহ, সেইসকলে পাব লাগে। তাতে কোন বিজেপিৰ মিটিঙত গৈছে, কোন AGPৰ মিটিঙত গৈছে, কোনে কংগ্ৰেছৰ মিটিঙত গৈছে, আমি সেইবোৰ চোৱা নাছিলোঁ। যিসকল প্ৰাপ্য দুখীয়া মানুহ, সেইসকলে পাব লাগে। কিন্তু অতি দুখৰ কথা যে 4.5 বছৰ তেওঁলোকে শুই থাকিলে। এতিয়া যিসকল তেওঁলোকে 16 চনত আহিয়ে কি যিসকলে তেওঁলোকে হিতাধিকাৰী যিখিনি দিব লাগিছিলে, সেইখিনি সময়ত তেওঁলোকে খালি তেওঁলোকৰ নিজৰ কমিশ্যনৰ কাম কৰিলে, আৰু এতিয়া 4.5 বছৰ আগতে, 4.5 বছৰ হ'ল, 3-4 মাহৰ আগতে তেওঁলোকে আঁচনিবিলাক দিছে। এতিয়া কিন্তু ৰাইজে বুজি পাইছে, মই য'তেই যাওঁ তাতে কয় যে বাইদেউ আমি বুজিছোঁ, এইখিনি আমাৰে পইচা, আমাকে দি আছে, আৰু কেৱল এতিয়া ভোটৰ নামত এতিয়া 830 টকা দি আমাৰ মহিলাসকলক কিনিব পাৰিছে ৰাইজে। কিন্তু এইবাৰ বহুতখিনি মানে অতিষ্ঠ আৰু খুব খঙত আছে। ঠিক আছে, এটা প্ৰশ্নতে সামৰণি মাৰিব বিচাৰিছোঁ, কি সাহিত্য, কি সংস্কৃতি, কি ৰাজনীতি, সকলো ক্ষেত্ৰতে যিটো এটা জাতিৰ যিটো আৰম্ভণিৰ ব্যক্তিত্ব, সেই ব্যক্তিত্বসকলক আমি সদায় স্মৰণ কৰিব লাগে। আমিও শিকি আহিছোঁ, বা এইটো এটা চলচিত্ৰ কথা। আৰু অসমৰ ৰাজনীতিৰ ক্ষেত্ৰত যদি কোৱা হয়, তেনেকৈ ব্যক্তিগৰাকী হ'ল গোপীনাথ বৰদলৈ ডাঙৰীয়া। তেওঁ আমাক যি সময়ত যেনেকৈ বচাইছিল, বা যিটো সন্মান, গতিকে গোপীনাথ বৰদলৈৰ এগৰাকী ঘৰৰ এগৰাকী অতি সন্মানীয় সন্তান হিচাপে বা নিষ্ঠাৱান ৰাজনীতিক হিচাপে বৰদলৈ ডাঙৰীয়াক পুনৰ এবাৰ অসমবাসীৰ আগত অতি চমুকে কোনখিনি কথাৰে ব্যাখ্যা কৰিবলৈ ভাল পাব আপুনি? আচলতে ককা যেতিয়া ঢুকাইছিলে, তেতিয়া দেউতা 11 বছৰ আছিলে, আৰু আইতাই তেতিয়া মানে তেতিয়া আইতাও ঢুকোৱাৰ আগতে আমি যিখিনি সদায় যেতিয়া আইতাক লগ পাওঁ, তেতিয়াই সেইখিনিয়ে কয় যে ককাই যিখিনি ত্যাগ কৰিলে, বা ককাৰ যোনটো দূৰদৰ্শিতা, ফ'ৰচাইটেডনেছ বুলি যোনটো কয়, সেই বস্তু সাংঘাতিক আছিলে। আৰু যোনটো তেওঁ সকলো পিনৰ পৰা পাকৈত আছিলে, অকল ৰাজনীতিবিদ বুলিয়ে নহয়, হি ৱাজ আ ভেৰি গুড স্পৰ্টছমেন, গানো খুব ভাল গাইছিলে। যেতিয়া আইতাই কয় যে যেতিয়া জেলত যেতিয়া আছিলে, মোৰ দেউতাক লৈ যায়, মোৰ বৰদেউতাক লৈ যায়, জেঠাহঁতক লৈ যায়, তাতে গৈ পেলাই তেওঁলোকে ৰবীন্দ্ৰ সংগীত গায়, তাৰপিছত নামঘোষা গায়, নাম গায়, বিভিন্ন ধৰণৰ আলোচনা কৰে। তো ককাই যিখিনি ত্যাগ কৰিলে, সেইখিনি আৰু মই এতিয়া আপোনাক চমুকে ক'বলৈ নোৱাৰোঁ। অসমৰ কাৰণে যিখিনি কৰিলে, অকল অসম বুলিয়ে নহয়, গোটেই ভাৰতবৰ্ষৰ কাৰণে। বল্লভ ভাই পটেলে কৈছে, উই হেভ লষ্ট দ্য লায়ন অফ আছাম। আৰু সেনেকুৱা এজন নেতা হয়তো জন্ম এতিয়ালৈকে হোৱাই নাই, ককাৰ যিখিনি দক্ষতা আছিলে। সেইকাৰণে আমিতো কেতিয়াও, আৰু এটা কথা মই ক'ব লাগিব, যেতিয়া মোৰ দেউতাই 2001 চনত যেতিয়া টিকটটো পাইছে, তেতিয়া টিকটটো পাই চিধাই আইতাৰ ওচৰলৈ সেৱা কৰিবলৈ আহিছিলে যে মা মই টিকেটটো পালোঁ। তেতিয়া আইতাই দেউতাক কৈছিলে যে, দেউতাৰ ঘৰ মতা নামটো ভাইটি,
যে খুব ভাল লাগিছে আজি দেউতা থকা হ'লে খুব সুখত হ'লেহেঁতেন খুব সুখত থাকিলেহেঁতেন যে তুমিতো ভাইটি কেতিয়াও লোকপ্ৰিয় হ'ব নোৱাৰা লোকপ্ৰিয় টাইটেলটো উপাধিটো ৰাইজে দিছিলে লোকৰ প্ৰিয় কেতিয়াওতো তুমি লোকপ্ৰিয় হ'ব নোৱাৰা কিন্তু এটা কথাই চাবা যাতে তুমি অপ্ৰিয় নোহোৱা ৰাইজৰ কাম সদায় নিষ্ঠামতে কৰিবা সতত থাকিবা সৎপথত থাকিবা ৰাইজৰ যিখিনি পুঁজি আহে ৰাইজৰ নামত সেইখিনি তুমি সদায় নিষ্ঠামনে উইথ চিনচিয়াৰিটি উইথ অনেষ্টি ৰাইজৰ যাতে চৰকাৰৰ এটা ধন যাতে তুমি সৎ ব্যৱহাৰ কৰা ৰাইজৰ মাজত তুমি লোকপ্ৰিয় হ'ব নোৱাৰিলে ৰাইজৰ মাজত অপ্ৰিয় নহ'বা এই কথাটো মোৰ কাণত সদায় বাজি থাকিব আৰু মই যদি সুযোগটো পাওঁ ৰাইজৰ মাজলৈ আহিব পাৰিব সেইখিনিয়ে মই ক'ব পাৰিম প্ৰতিশ্ৰুতি দি উইথ ফুল কনফিডেঞ্চ 100% যে ৰাইজৰ লগত মই সদায় সৎ আৰু নিকাভাৱেহে নিজকে আগুৱাই লৈ যাওঁ আৰু বৰদলৈ ডাঙৰীয়াৰ বা সন্মানীয় গোপীনাথ বৰদলৈদেৱৰ যি সঁচা অসম প্ৰেম বা যিটো ভেলু বেছ পলিটিক্সৰ যি এটা ব্ৰেণ্ড এম্বেচেডৰ বুলি ক'ব লাগিব তো সেই কথাবিলাকৰ আজিৰ দিনত অধিক প্ৰাসংগিকতা আহি পৰিছে কাৰণ আজিকালি সুবিধাবাদে এনেকুৱা বিধ্বস্ত কৰি পেলাইছে কোন কাক ক'ত কি কৰি কেনেকৈ শীৰ্ষস্থানত উপনীত হোৱাৰ এটা অতি ধামখুমীয়াত এটা ভয়ংকৰ প্ৰতিযোগিতাৰ সময়ত গতিকে এইসকল ব্যক্তিৰ আমি অধিক আৰু বিশ্লেষণ অধিক আৰু আমাৰ নতুন চৰ্চা হোৱাৰ প্ৰয়োজন আছে আৰু শেষত বৰদলৈদেৱৰ জন্ম বা মৃত্যু তিথিৰ সময়ত আমি বিশেষভাৱে উদযাপিত হোৱা বিশেষভাৱে চৰ্চিত হোৱা দেখা নাপাওঁ কংগ্ৰেছ দলে নিয়মমাফিকভাৱে কৰে গতিকে এই কথাত আপোনাৰ পৰিয়ালৰ দায়িত্ব বা আৰু কোনে দায়িত্ব পালন কৰা উচিত যিহেতু তেওঁ আমাৰ এটা বাটকটীয়া আছিলে দলৰ ফালৰ পৰা হওক বা অসমবাসীয়ে তো এতিয়ালৈকে যি হৈ গ'ল আগন্তুক সময়ত আমি তেওঁৰ প্ৰাসংগিকতাক যদি বিশ্লেষণ কৰাৰ দুটাই সুযোগ জন্ম আৰু মৃত্যু তিথি আমি অধিকভাৱে এটা তেনেকুৱা বিশ্লেষণ কৰি আগবঢ়াই নিব পাৰোঁ গতিকে সেইটো সম্ভাৱনা নিশ্চয় আপোনাৰ আগন্তুক সময়ত ভাবি চাব পাৰিব আপুনি খুব ভাল প্ৰশ্ন এটা কৰিছে এইটো যিখিনি স্বীকৃতি পাব লাগিছিলে গোপীনাথ বৰদলৈৰ কাৰণে আজি অসমখন অসম হৈ আছে সেইখিনি কিন্তু আমি বিগত বছৰকেইটাত দেখা নাই হয় আমাৰ গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হৈছে তাৰপিছত তেখেত ভাৰত ৰত্ন দিছে বহুত বছৰৰ পিছত হ'লেও দিছে সেইখিনি আমি NDA চৰকাৰক মোৰ পৰিয়ালৰ পিনৰ পৰা সদায় সেইখিনি কৃতজ্ঞতা আৰু ধন্যবাদ জনামেই আমি সেইখিনি কিন্তু তথাপিও যিখিনি এই দুটা অনুষ্ঠানত জন্মৰ আৰু মৃত্যু তিথিত যিখিনি কৰিব লাগিছিলে চৰকাৰৰ পৰা বিগত বছৰ দেখাও নাই এতিয়াও দেখা নাই কিন্তু এটা কথা আমাৰ ৰহাত যোনটো ককাৰ জন্মস্থান আছিলে য'ত জন্ম হৈছিলে সেইটো হেৰিটেজ হোম হিচাপে ৰখা হৈছে ককাৰ যিখিনি বস্তু পাৰ্চনেল বিলংগিংছ কাপোৰ কানি পেন ফণি বিভিন্ন বস্তু তাতে ভালকৈ ডিছপ্লে কৰি ৰখা হৈছে সেইটো আমাৰ মিউজিয়ামৰ দায়িত্বত আছে গুৱাহাটী মিউজিয়ামৰ দায়িত্বত আছে ডিৰেক্টৰ অফ গুৱাহাটী মিউজিয়াম আৰু সেইখিনি কৰাৰ কাৰণে ভাল লাগিছে কিন্তু যিখিনি জন্ম আৰু কাৰণ মই দেখিছোঁ এতিয়া যিহেতু বেছিভাগ স্কুল CBSE হৈ গ'ল তো সেৱা স্কুল নায়েই আৰু অসম হিষ্ট্ৰী আমি নপঢ়োৱেই তো সেই হিচাপে ঠিক আছে গোপীনাথ বৰদলৈৰ জন্মতিথি মৃত্যুতিথিত আহি পেলাই মানে কোনোবাই স্পীচ দিলে তেখেতৰ জীৱনীৰ ওপৰত কথা ক'লে এই কথাতে ক'ব বিচাৰিছোঁ শেষত যে আমি এই কথাতে কৈছিলোঁ যে চৰকাৰী উদ্যোগ বুলিয়ে নহয় যেনেকৈ আমি বিষ্ণু ৰাভাদেৱৰ মৃত্যুতিথিত তেওঁৰ সংগীত বা সাংস্কৃতিক কৰ্মী হিচাপে তেওঁক যিটো আমি উদযাপন কৰোঁ চৰ্চা এটা কৰোঁ গতিকে গোপীনাথ বৰদলৈ প্ৰচাৰৰ কাৰণে নহয় যে গোপীনাথ বৰদলৈয়ে যিখিনি অৱদান যোগাইছিল যে ভেলু বেছ পলিটিক্স কৰিছিল অসমক বচোৱাৰ চেষ্টা কৰিছিল এই কথাবিলাক নৱপ্ৰজন্ম নিয়াৰ কাৰণে কেৱল চৰকাৰেই নহয় আমাৰ কি সংগঠন কি কোনেতো এইবিলাক আগভাগ নলয় গতিকে চৰকাৰখনেই বুলিয়ে নহয় চৰকাৰ এটা ছিষ্টেমে ক'ৰবাত ৰাজীৱ ভৱনত প্ৰগ্ৰেম কৰিব বা তেওঁলোকে চৰকাৰী প্ৰগ্ৰেম এটা কৰিব ৰবীন্দ্ৰ ভৱনত এইটোৰে ডাঙৰ কথা নহয় পাব্লিকৰ মাজত এটা মানে স্পণ্টেনিয়াছ এটা মানে ফ্ল' এটা অহাটো জৰুৰী আছে মানে মই সেইটোৱে কৈছোঁ আজিকালি নৱপ্ৰজন্ম কিন্তু যেতিয়া আমি আমাৰ ন্যাসৰ পিনৰ পৰা আমাৰ নিজৰ ৰাষ্ট্ৰৰ পিনৰ পৰা যেতিয়া আমি পাতিছিলোঁ যোৱা বছৰ ক'ভিডৰ কাৰণে বাৰু পতা হোৱা নাই পাতিছিলোঁ তেতিয়া আহে মানুহসকল আহে গণ্যমান্য ব্যক্তিসকল আহে ককাৰ ওপৰত বহুত কথা কয় আমাৰ কলেজৰ টিচাৰ্ছবিলাক আহে কিন্তু মই কি তাৰপিছত অলপ পেইণ্টিং কম্পিটিশ্যন হয় বা অলপ ছিংগিং কম্পিটিশ্যনৰ বেলেগ কথা মই কি বিচাৰিছোঁ যে নতুন প্ৰজন্মই কিন্তু নেজানে গোপীনাথ বৰদলৈ নামটো হয়তো জানিব পাৰে গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বা তেখেত অসমৰ প্ৰথমগৰাকী মুখ্য সেইসকল সেইটো জানিলে নহ'ব অসমখন কেনেকৈ তেওঁ বচালে সেইখিনি সময়ত কি ত্যাগ কৰিলে বিভিন্ন সেইখিনি বস্তু যদি আমাৰ চৰকাৰে যদি সেইখিনি CBSE স্কুল আছে যদিও কিছু যদি সেনেকুৱা মানে পদ্ধতি ল'লেহেঁতেন যাতে আমাৰ অসমৰ হিষ্ট্ৰী আমাৰ আহোম হিষ্ট্ৰীও নাজানে ল'ৰা ছোৱালীসকলে আহোম হিষ্ট্ৰীও নাজানে আমাৰ বিভিন্ন অকল গোপীনাথ বৰদলৈ বুলি নহয় যিমান আমাৰ ফ্ৰীডম ষ্ট্ৰাগলত যিমান আমাৰ
আছিল তেওঁলোকৰ কথাও নাজানে, অকল কেৱল নামটো জানিলেই নহ'ব। সেইকাৰণে এনেকুৱা যদি কিছুমান আমাৰ চৰকাৰে যদি শিক্ষা বিভাগে যদি ব্যৱস্থা লয় খুব ভাল হয়। অকল ড্ৰয়িং পেইণ্টিং কম্পিটিশ্যন আৰু সেই দুটা বিভাগত 2 ঘণ্টা প্ৰগ্ৰাম কৰিলেই নহ'ব। আৰু এটা কথা মই আপোনালোকৰ চেনেলৰ মাধ্যমত কৈছোঁ, আগতে কিন্তু এয়াৰপৰ্টত এখন ককাৰ ফটো এখন আছিলে, ৱেইটিং মানে ডিপাৰ্চাৰ আৰু এৰাইভেলত। এই চৰকাৰখন অহাৰ পিছত সেই ফটোখন গুচাই দিলে। সেই ফটোখন গুচাই দিলে। আপোনালোকে নিজে চাব পাৰে, এৰাইভেলত যোনটো VIP লাউঞ্জ আছে আৰু ডিপাৰ্চাৰত যোনটো VIP লাউঞ্জ আছে, তাতে প্ৰেছিডেণ্ট প্ৰাইম মিনিষ্টাৰৰ ফটো আছে, কিন্তু ককাৰ ফটোখন তাতে নাই। কি কাৰণে ককাৰ ফটো এখন তাতে আছিলে, ৰাখক প্ৰেছিডেণ্টৰ ফটো, প্ৰাইম মিনিষ্টাৰৰ ফটো, কথা নাই, কিন্তু ককাৰ ফটোখন, গোপীনাথ বৰদলৈৰ ফটোখন, ককা বুলি নহয়, গোপীনাথ বৰদলৈৰ ফটোখন কেলে গুচাই? সেইটো চৰকাৰে যদি ভাবে সেনেকৈ, সেইটো খুব মানে এটা দুখ লগা অৱস্থা হ'ব। গোপীনাথ বৰদলৈ ইজ আ নেশ্যনেল ফিগাৰ, ইৰেছপেক্টিভ অফ উইচ পাৰ্টি হি বিলংছ টু। তো কিন্তু সেনেকুৱা ধৰণৰ সৰু সৰু কথা। তাৰপিছত আমি বহুত বিচাৰিছিলোঁ, আমাৰ পাৰ্ক এখন আছিলে আমাৰ ছেক্ৰেটেৰিয়েটৰ আগত, তাতে যোনখন পাৰ্ক এখন বনোৱা হৈছিলে, তাতো বিচাৰিছিলোঁ যে গোপীনাথ বৰদলৈৰ ষ্টেচু এটা হওক, কিন্তু এই চৰকাৰখনে সেইখিনি পদক্ষেপ নল'লে। এয়া আছিল অসীমা বৰদলৈ। আৰু 2021 অসম বিধানসভা নিৰ্বাচনৰ বাবে পূব গুৱাহাটী সমষ্টিৰ তেওঁ প্ৰাৰ্থিত অন্যতম দাবীদাৰ, আৰু সেইগৰাকী গোপীনাথ বৰদলৈ, যিগৰাকী অসমক পুনৰবাৰ সেই কথাতে আমি সামৰণি মাৰিব বিচাৰিছোঁ যে গ্ৰুপিঙৰ সময়ত পাকিস্তানৰ লগত অন্তৰ্ভুক্ত হোৱাৰ ক্ষেত্ৰত যিগৰাকী প্ৰবল বাধা দিছিলে বা অসম প্ৰেমৰ নিদৰ্শন দেখুৱাইছিলে, সেইগৰাকী ব্যক্তি কিন্তু এইখিনি সময়ত আমি যিখিনি চৰ্চা কৰিব লাগে বা যিটো হ'ব লাগে সেইটো কিন্তু বিভিন্ন হোৱা নাই। আৰু তেওঁৰ এগৰাকী সন্মানীয় নাতি হিচাপে, এগৰাকী নিষ্ঠাৱান সৈনিক হিচাপে সেই পৰিয়ালৰ তেওঁ এটা দাবী এটা উত্থাপন কৰিছে যে এইটো হ'ব লাগে বা ৰাইজে এইটো কথাত গুৰুত্ব দিব লাগে। আমি বাইদেউৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু তেওঁৰ পৰিয়ালৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি আগন্তুক সময়তো তেওঁৰ দলৰ হকে হওক, সমাজৰ হকে সেই দায়বদ্ধতাৰে কাম কৰি যাব, আৰু সমাজলৈ তেওঁ উপকাৰ কৰাৰ ক্ষেত্ৰত কেতিয়াও কৃপণালি নকৰাকৈ কাম কৰি যাব। ধন্যবাদ।